Bây giờ hai đứa পলা পাইলছৰ নিচিনা কতি হৈ কি আছে ৰাইচ আমি খাওঁ আপোনালোকে চাওক আৰু এতিয়া আমি ইটা খাওঁ আপোনালোকে চাওক ৰজনী চেন হলি আছে বোলে হেই গাইজ কি খবৰ আপোনাৰ খবৰ নিশ্চয় ভাল তো আজি আমি নাৰা কাটিব যাই আছোঁ কালি অলপ কাটিলোঁ তো আজিও কাটি আছোঁ কালি মানে অলপ ভোক লাগিল যেতিয়া কাটিব গৈছিলোঁ তো আজি ভাবিছোঁ আজি খানা খাম তো খানা যোগাৰ কৰি আছে আমাৰ বৰমাহঁতৰ ঘৰতে তো ৰাতিপুৱা উঠি কিনে আৰু দাউৰিব গ'লোঁ ফাৰ্ষ্ট দাউৰি কিনে অলপমান এনেই বাগাত দিলোঁ এনেই ভাগা চগা লাগে না তাৰপিছত আকৌ নাৰা কাটিব যাম বোলে ঘৰকেইটাৰ লগত তো 50 টকা তুলিছোঁ চবৰে গাঁৱত কাৰণ আমাৰ গাঁৱৰে যিহেতু কাৰণ আজিকালি ল'ৰা ছোৱালী চব ডাঙৰ হৈছে তাক চব ঘৰে ঘৰে কাম কৰে তো এই তাতে আমাৰ ভেলাঘৰ বনাইতো ভেলা বুজি ভেলাঘৰ মানে খানা খাম বুলি ভাবিছোঁ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু গাইজ নাৰা কটা মানুহ বহুত কম আমি 7টাই আছোঁ তো এয়া দালি ডিছ পাত লৈ লৈছোঁ আমাৰ এটা কথা হ'ল মানে খানা খাব লাগিলে মানে কাৰ কাঠ মানে খতম হ'ল মানে কাৰোবাৰ ৰোৱা বস্তু আছে নেকি ডিছ পাত তো চব বস্তু লৈ লৈছোঁ ধান মেলি দিম ইয়াতে তো মায়ে মাতি যিকে অলপ ধানবিলাক কৰাই দিব লাগে বগী লৈ যা অন্য পাত চাই লৈ তো মানে মায়ে মানে হেৰি কৰিব নোৱাৰে নাগিব নোৱাৰে কঁকাল পিঠ তো মই দাঙি অঁ হা বৰি যায় এতিয়া আমাক এই ব্ৰইলাৰটো কাটি দি আছে আৰু মানে ভাল কৰি দি আছে তো ইফালে মছলা চছলা মানে ৰেডি কৰি আছে আমাৰ এই ৰান্ধনী মানে নাৰা কাটিব নাযায়তো তো ইয়াতে অলপ হেল্প কৰি দিছে ইফালে দুই জায়াকে এইফালে ধান মেলি দি আছে চাউণ্ড ঢালি দিছে অ' বৰমা নতুন বছৰৰ শুভেচ্ছা দিয়া আকৌ নতুন বছৰৰ শুভেচ্ছা মানে আমাৰ এতিয়া বিহুৰ কাৰণে ধানটো শুকোৱা হ'ল খানা কাঢ়া হৈছে এতিয়া মানে পানী কাপোৰ ধুব লাগে ঘৰ ঝাৰু দিব লাগে আৰু পিঠা ঠাণ্ডা বনাব লাগে আৰু কি ধান মেলি দি আছে দেখাই দিয়া এতিয়া মানে বনি ধান উহা ধান বেহাৰ মানে তেল লাগিব নহয় গাহৰি ভাজা খাবা খাই মাংস খাবৰ কাৰণে সেইকাৰণে বেহাৰটো ধুই দিয়া হৈছে তাৰোপৰি আকৌ এই পুৰণা উহো চাউল কেইটামান আছিল জেলে পকাই ধৰাৰ কাৰণে ৰ'দত দিছোঁ এই বিহুৰ আমাৰ গোটেইখিনি সা সঁজুলি কৰা হ'ল খুচি আমাৰ চলি আছে আমাৰ ব্ৰইলাৰটো এতিয়া মানে লম চুম ৰৈ যায় নাই কিছুমান তো মানে অলপ লম পৰিছে আমি এতিয়া যাম গাইছ কণী আনিবা তো দুজনে কণী নাখায় মানে ব্ৰইলাৰ নাখায় কিন্তু ব্ৰইলাৰৰ কণী খায় আমাৰ কমল দাস আৰু দীপজ্যোতি দাস আমি দুইটা কমল বুলি মাতো এটা সপেই বুলি মাতো সপেই আমি চিঙৰা চাহৰ ব্যৱস্থা কৰিছোঁ আজি 50 টকা দি কিমান কি হ'ব নোৱাৰে কালেকশ্যনটো মেইন তো আৰু মানে কালেকশ্যন আছে আৰু ইয়াতে নাই তো আমি ইয়াতে গাছ চিঙৰা ল'ম তো চাই দিব ভিডিঅ'টো চিঙৰা নহ'ব নেকি অঁ কিমান চিঙৰা লৈছোঁ জাষ্ট কেইটা চিঙৰা দিছা ৰাইজা আমি 10টা চিঙৰা 90 টকা কৈছিলোঁ কিন্তু 90 টকা নিদিয়ে 11টা চিঙৰা দিলে 100 টকা দি দিব লাভ তো পৰীক্ষা অহা নাই এটা চিঙৰা চাহ খাব আহিছে আমিতো যা তো গাইজ আমি গোটেইখিনি বস্তু লৈ ল'লোঁ চিঙৰা লৈছোঁ কণী লৈছোঁ আৰু বনাইবিলাক সাজ চাব লাগে তো সাজ চাবলৈ লৈছোঁ কণী চাপ তালাক দেই
এইটো ওপৰৰ পৰা তো চিংৰা পাৰ্টি চলি আছে ইয়াতে এইডাল গাছৰ তলতে আমি এতিয়া খানা খাই আছোঁ তো ইয়াতে আমি এতিয়া হেৰি কৰিম তো ইয়াতে মাংস চাংস আমি ভিডিঅ' বনাইছোঁ বাবা তই খা তইও খা নাৰা এটা কাটছি অলপমান চৌ গাছ আমাৰ মানে চাহটো খোৱা হ'ল আৰু ইয়াতে মানে জুই ধৰিলোঁ মানে চৌকাটো খান্দি কিনে আৰু বস্তুবিলাক ৰেডি কৰিলোঁ লাষ্ট এটা কাম হেৰি কৰিলোঁ মানে মেচটো আনিব পাৰিলোঁ তো এই মেচ আনিব পঠাই দিছোঁ এইকেইটা দেখিছেনে চাই আছে তোমাৰ এটা মেচ আনিব চাই আছে মানে বহুত কথা পাতিলোঁ প্লেনিং কৰিলোঁ মেচটো ল বিশেষ কৈ আছিল কিন্তু কথা হেৰিত লোৱা নহ'ল মেইন উদ্দেশ্যটো কোৱা হোৱাই নাই মেইন উদ্দেশ্যটো আছিল আমাৰ নাৰা কথা তো কালি চালে আনি কাটছিলোঁ নাৰা তো আজি এইখিনি পে কাম চলিছে একেলগে কালি বহুত কাটা গৈছে বল আজি মানে সেইটো হিচাপত কাম হোৱা নাই বলে চিটা ভাগে দিছে কোনে কিমান কাটব কমলৰ সফটো চাবিচোন দেখাইছে আমাৰ ইয়াতে দালি বনাই আছে এতিয়া ফাৰ্ষ্ট তো এইফালে আমাৰ চাইকেলবিলাক ৰাখি দিছোঁ গাড়ীবিলাক পাৰ্কিং কৰি দিছোঁ এয়া আলু পিঁয়াজ পূৰা একদম ৰেডি ফালি যাওঁ নেকি আলু পিঁয়াজখিনি তো প্ৰথমতে ধুই দিওঁ অলপ মই কাম কৰা এইটো কাৰণত দেখুওৱা নাই কাৰণ কাম কৰিলে মোবাইল ল'ব নাই এই চাওঁ মই ভিডিঅ'টো বনালে এই চাওঁ হাজিৰা মানুহ দেখিছেনে হাজিৰা মানুহ মুদ দাঙিছে মোক গৈছা খাই দিছোন একবাৰ তো গাছ আমাৰ ৰান্ধনি আৰু ইয়াতে কাম চলি আছে পানী কৰি খাই আছে আৰু কাম কৰিছে তো গাছ ল'ৰাকেইটা বহুত সৰু বহুত ডাঙৰ যেন লাগে সজা ডাঙৰ আৰু আমি এতিয়া খানা চলি আছে গাছ কেনেকুৱা লাগছে খানাটো হপে ৰাইচ আমি খাওঁ আপোনালোকে চাওক আৰু এতিয়া আমি এতিয়া খাওঁ আপোনালোকে চাওক তো গাইজ জাষ্ট খানা খাই কমপ্লিট হ'ল তো এই ৰণই কাম কৰিছে মই বাচনখিনি ধুই দিলোঁ বঢ়িয়াকৈ মই বোলে খানা যোগালি তো আমাৰ ট্ৰেক্টৰ আহি আছে সূৰ্য ডুবি গ'ল এইফালে পাইলছৰ নিচিনা কটি শিকি আছে বিলস্তত ৰজনী চেন হলি আছে বোলে তো গাইজ এতিয়া ফাইনেলি নাৰা উঠোৱা কমপ্লিট গাড়ী উঠাই দিছোঁ গাড়ীয়ে লৈ যাব গাড়ীয়ে লৈ যাব আৰু আমি সিটাই বাইক লৈ যাম সিফালেদি মানে আমাৰ প্ৰত্যেকবাৰে এইটো নিয়ম হৈ আছে মানে চলিলে আগতে কাণত কৰি লৈ গৈছিল ন তো আজিকালি মানে কাণত কৰাটো মানে বন্ধ হৈ গৈছে তো এতিয়া
আমি চাইকেল আছে আগত চাইকেল লৈ যাম তো গাইজ আমি বাইক লৈ আছিলোঁ এতিয়া বাইক লৈ যাম আৰু চাইকেল লৈ যাম এতিয়া চাইকেল লৈ আছে আৰু আমাৰ ৰজনী দাস আহিছিল আমাৰ লগত নাৰা উঠাবা কিয়া শিলটো নাহিব নহয় চ' গাইজ এইটো ভিডিঅ' মই কালি আপলোড কৰিম যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট এটা কৰিব মানে ভিডিঅ' আৰু ক'ত কৰিম আৰু এতিয়া গা পা ধুম বঢ়িয়াকৈ খাই লওঁ কোনে নতুন সময় হ'ব চাই লওঁ ৰাতিপুৱা মানুহ হাগে মানে কালি আজি দাৰবা আহিছোঁ দাৰবা হওঁতে মোৰ হাগা লাগিল কালি মানে ভিডিঅ' তো ইয়াতে কাম চলি আছে আৰু ইয়াতে কি হয় আমাৰ ইয়াতে দলং বনাই আছে দলং বনালে দেখুৱাম বাৰু এই আগত ট্ৰেক্টৰ আছে অঁ ধূলি যোৱা দিছে এই পালন যে চাইকেল গিয়াল লৈছে আমাৰ মোক কৈছে কি তই এই আমাৰ আইলা দাস আইলা দাসত কি মানে আইলা ফটো উঠব ফটো দি কিনে ফটোকেইটা যদি আকৌ মই আনবা নাযায় ফোন মাৰি থাকিব আইলা দাসে ফটো দি দিয়া নাই আকা খানা খাই পাই গেল আইলাৰ হ'ল কথা আহি ভাল লাগিল আইলা এই নাপালা বাৰু খানাটো নাপালা এই কিছুমান মানুহ থাকে যি মানে ভাল লাগছে মানে কিছুমান মানুহ থাকে মানে ঘৰতে আছে কোৱা নাই আমাক দেখি মই ঘৰত আছোঁ আহি কিনে ক'ব লাগছিল মইতো আছিলোঁ ঘৰত তই মোকো মাতিব লাগছিল ইমান আইনে কাম কৰিলোঁ তথাপিও আহিছোঁ বাৰু নাই চলটো সেনেকুৱা নহয় অৱহেলা নকৰে এতিয়া আশা অঁ কিন্তু ভাল লাগছে দেই আহি তো গাইজ ট্ৰেক্টৰ ৰিক্সা নুমাই দি আছে ঐ দাদা ৰিক্সা তহঁতে নাযা তেৰি